বন্ধুসকল আপোনালোকে ই ডিষ্ট্ৰিক্টত আপোনালোকে চাৰ্টিফিকেট যদি এপ্লাই কৰিছিলে তো কেনেকৈ চেক কৰিব আজি ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক। ঠিক আছে, যদি প্ৰথমবাৰ যে চেনেলটোলৈ পি কে নাইট কাভাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে, আপোনালোকে ছাপোৰ্ট কৰিব। তো এনেকুৱা ভিডিঅ' মই বনাই থাকোঁ। ঠিক আছে, টেক ৰিলেটেড গভৰ্ণমেণ্ট। ঠিক আছে, আৰু মই দেখুৱাইছোঁ আপোনালোকে গুগলত আহিব আৰু চাৰ্চ কৰিব। ঠিক আছে, ই ডিষ্ট্ৰিক্ট বুলি। তো ই ডিষ্ট্ৰিক্টত আপোনালোকে চাৰ্চ কৰিব পাৰিব। ছেকেণ্ড যিটো ৱেবছাইট আছে এইটো যাব আৰু ইয়াতে আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো চাৰ্চ কৰিব, আপোনাৰ ইনকাম বা আপোনাৰ কাষ্ট, তো যিটো চাৰ্টিফিকেট এপ্লাই কৰিছে সেই হিচাপে আপোনালোকে ইয়াতে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো দিব আৰু ইয়াতে আপোনালোকে ট্ৰেক কৰিব পাৰিব। ঠিক আছে, তো যেনেদৰে মই আপোনাক এটা দেখুৱাইছোঁ আপোনালোকৰ এক্সাম্পল হিচাপে। তো ইয়াতে আপোনাৰ ই ডিষ্ট্ৰিক্ট নম্বৰটো দিব। দুটা আপোনাৰ কি আছে, EDOB, ঠিক আছে, চৰি আপোনাৰ SSD ED এইটো যিটো আপোনাৰ আছে, দুটা আছে যিটো আপোনাৰ ট্ৰেক কৰিব লাগিব। এটা আছে চেৱাচিটো, যদি এপ্লাই কৰিছে ইয়াতেও আপোনালোকে চেক কৰিব পাৰে। তো চেৱাচিটোৰ এপ্লাই কৰা যদি ইয়াতে চেক কৰিব লাগে আপোনালোকে এইটো লাগিব। দুটা ট্ৰেকিং ID আছে, এটা আছে SSED, তো এইটো দি চাৰ্চ কৰিব SSD ED এনেকৈ চাৰ্চ কৰিব। তো এনেকৈ আপোনালোকে ভালকৈ চেক কৰি ল'ব যদি কিবা ভুল আছে। ঠিক আছে, কমপ্লিট নম্বৰটো দিব আপোনালোকে। ইয়াতে RTPS দি চেক কৰিলে নহ'ব, কাৰণ CSCটোত চেক কৰিব লাগিব। ইয়াতে চাৰ্চ কৰিব লগা হ'লে SSDGED কেনেকৈ চাৰ্চ কৰিব লাগিব। তো মই এতিয়া দেখুৱাইছোঁ কাষ্টৰ টিটো ইটো অহা নাই, তো এতিয়া মই চেক কৰি দেখুৱাইছোঁ। এণ্ড ইয়াতে চাব পাৰিছে গাইছ, চাওক কমপ্লিট ডিটেইল আহি গৈছে। তো ইয়াতে ৰিজেক্ট হৈছে এপ্লিকেশ্যনখন কিবা কাৰণত। ঠিক আছে, ইয়াতে আপোনালোকে সম্পূৰ্ণ ডেট কেতিয়া এপ্লাই কৰিছিলে সকলোখিনি চাব পাৰিব। তো আশা কৰোঁ গাইজ, আৰু ইয়াতে আপোনালোকে এই প্ৰুফ চাৰ্টিফিকেটটো চেক কৰিব পাৰে। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ক'লে আজিলৈ ইমানেই। জয় অসম।